বিজেপিৰ বৰঘৰত বাংলাদেশীৰ দপদপনি বাংলাদেশীক বৰপীৰা পাৰি দিছে বিজেপিয়ে। বিজেপিৰ ৰাজভণ্টৰত আছে বাংলাদেশী বিধায়ক। 12 বছৰে বাংলাদেশীক সংস্থাপন দিছে বিজেপিয়ে। বেজৰ নাকতি যেন এতিয়া সৃষ্টি হৈছে খৰ। বিধায়কক নাগৰিকত্বৰ পৰিচয় বিচাৰি চূড়ান্ত বিপদত পৰিছে শাসনাধিষ্ঠিত বিজেপি চৰকাৰ। প্ৰসংগ বিজেপি বিধায়কৰ নাগৰিকত্ব। আজিৰ পৰা কিছুদিন পূৰ্বে এগৰাকী বিধায়কৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছিল ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা। তাৰ পাছতে সৃষ্টি হৈছিল বিতৰ্কৰ। বিৰোধীৰ তুমুল সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল শাসনাধিষ্ঠিত বিজেপি চৰকাৰ। শেহতীয়াকৈ শাসিত দল বিজেপিৰ বিৰুদ্ধে মহাবিস্ফোৰণ ৰিপুণ বৰাৰ। বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি ৰিপুণ বৰাৰ মন্তব্য, নিয়মমতে পদত্যাগ কৰিব লাগে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী খেদিম বুলি কোৱা বিজেপিতে আছে বাংলাদেশী বিধায়ক। বাংলাদেশী খেদাটো বাদেই বাংলাদেশীক বিধায়ক পাতে বিজেপিয়ে। ইয়াৰ লগতে ৰিপুণ বৰাৰ মন্তব্য, নিয়মমতে পদত্যাগ কৰিব লাগে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাই। অসমত বাংলাদেশীৰ সংখ্যা বাঢ়িছে যদি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই বাঢ়িছে। এজন বিধায়কক নাগৰিকত্বৰ প্ৰমাণ বিচৰাটো দুৰ্ভাগ্যজনক কথা। বাংলাদেশী খেদাৰ কথা কৈয়ে নিৰ্বাচনত জিকিছিল বিজেপি। 12 বছৰৰ পিছত সেই বিজেপি বাংলাদেশীকে বিধায়ক পাতিলে। আজিতো বাংলাদেশী বিধায়ক দেখোন তেওঁলোকৰ গৈ পেলাই দেখোন হাইকোৰ্ট পালে। আমাৰ দুজনকে তেওঁলোকৰ বিধায়ক হাইকোৰ্টে কি ক'ল আপোনালোকে সেইটো নাচাই কিয়? হাইকোৰ্টে কিমান সাংঘাতিক কথা কৈছে যে 5 তাৰিখৰ ভিতৰত তেওঁ নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব। এজন বিধায়কক এজন বিধায়কক 5 জানুৱাৰীৰ ভিতৰত তেওঁ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ হাইকোৰ্টে কৈছে। বিধায়ক হৈ আছে। গতিকে আপুনি চাওক যে যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি কৈছিলে 14 চনত যে বিজেপি চৰকাৰ অহাৰ পিছত 16 মেৰ দিনাখন সব বাংলাদেশী অসমৰ পৰা কালি টোপোলা লৈ যাব লাগে। সেইকাৰণে অসমৰ মানুহে ভোট দিছিলে। আৰু আজি 12 বছৰৰ পিছত আজি কি হ'ল? আজি আপোনালোকে জানে কেইজন বাংলাদেশী যোৱাটো বাদ দিয়ক, বাংলাদেশীক তেওঁলোকে MLA পাতিলে। বাংলাদেশীক তেওঁলোকে MLA পাতিলে। নিয়মমতেতো নৰেন্দ্ৰ মোদীয়েও ৰিজাইন দিব লাগে, মুখ্যমন্ত্ৰীয়েও ৰিজাইন দিব লাগে। অসমৰ মানুহক তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে। আৰু দ্বিতীয়তে মই হিমন্ত বিশ্বকে প্ৰশ্ন কৰিছো যে আপুনি 40% আপুনি কা আইন কোনে আনিছে? কা আইন আনি বাংলাদেশী অসমলৈ কোনে আনিবলৈ বিচাৰিছে? আপোনালোকেহে, আমি নহয়। আমিতো কা আইন বিৰোধিতা কৰিছো, আমি আন্দোলন কৰিছো। আজি কা আইনখন আনি তেওঁলোকে অসম চুক্তিখন নস্যাৎ কৰি দিলে। আৰু অসম চুক্তি নস্যাৎ কৰি কি কৰিলে? অসম চুক্তিয়ে কি কৈছিলে? 2021 চনত 71 চনত 1971 25 মাৰ্চৰ তাৰিখলৈকে যিমান মানুহ আহিছে তেওঁলোকক অসম চুক্তিয়ে কৈছে ভাৰতীয় নাগৰিক। আৰু তাৰপিছত এজনো থাকিব নোৱাৰিব বুলি কৈছে অসম চুক্তিয়ে। এতিয়া তেওঁলোকে কি কৰিলে? তেওঁলোকেতো সেইটো কেঞ্চেল কৰি তেওঁলোকে কি কৰিলে? 2014 চনৰ 31 ডিচেম্বৰলৈকে আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা যিমান মানুহ আহিছে চবেই নাগৰিকত্ব পাব। আৰু সেইটো এতিয়া আকৌ 10 বছৰ বঢ়ালে। 10 বছৰ বঢ়াই 2024 চনৰ 31 ডিচেম্বৰ কৰিলে। গতিকে এতিয়া বাংলাদেশী 40% যদি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে যদি হৈছে, তেওঁলোকে বাংলাদেশী অসমত ভৰাইছে, বিধায়ক তেওঁলোকে বাংলাদেশীক পাতিছে। আমি নাই কথা। আমি কংগ্ৰেছে এইবিলাক গোট কৰিবৰ কাৰণে আমি চুক্তি কৰিছো। আজিতো বাংলাদেশী বিধায়ক দেখোন তেওঁলোকৰ গৈ পেলাই দেখোন হাইকোৰ্ট পালে। আমাৰ দুজনকে তেওঁলোকৰ বিধায়ক হাইকোৰ্টে কি ক'ল আপোনালোকে সেইটো নাচাই কিয়? হাইকোৰ্টে কিমান সাংঘাতিক কথা কৈছে যে 5 তাৰিখৰ ভিতৰত তেওঁ নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব। এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে বিজেপিত আছে নেকি বাংলাদেশী বিধায়ক? যদিহে আছে, কোন সেইগৰাকী বাংলাদেশী সেয়া সময়তহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, NV Live।